জীয়াই থাকিম কেনেকৈ আমিতো নিপিন্ধাই হ'লো কোন টকাই নিপিন্ধোৱে কিন্তু এতিয়া ল'ৰা ছোৱালী আমাৰ ওচৰতে টিউশ্যনো দিওঁ এতিয়া মানে কোনটো ঘৰত কোন মানুহ থাকিছে সেনেকৈ চাই পেলাই যদি ভগৱানে নকৰক ভৱিষ্যতলৈকো আমাৰ প্ৰব্লেম হৈ যাব এতিয়া এইখিনি সময়ত তাইৰ অৱস্থাটো এনেকুৱা হৈছে দুখ লাগিছে কিয়নো এটা সোণৰ বস্তু কিনিবলৈ বহুত আমি কষ্ট কৰি লোৱা হয় সেই সোণৰ বস্তুটো যদি এনেকৈ মানে লৈ যোৱা হয় লৈতো গ'ল যদি সোণৰ বস্তু লৈ যোৱাৰ পিছত তাইক যদি ডেগাৰে কাটিও দিলেহেঁতেন কোনো ধৰণৰ হেয়া নাই কিয়নো কেমেৰা প্ৰটেকশ্যন একো নাই আমি কোন ফালৰ পৰা সুৰক্ষিত প্ৰশাসনে কৈ থাকে বোলে আমিবোৰ সুৰক্ষিত পানী চানীটো মানে আমি দুৰ্বস্থাটো এসময়ৰ পৰা সদায় হেয়াই থাকে এতিয়া আমি সুৰক্ষিত কোনো ফালৰ পৰা নহয় সকলো ফালৰ পৰা আমি ইয়াৰ কাৰণে আমি প্ৰশাসনক জৰুৰী বহুতবাৰ হৈছে আজি বুলি নহয় আজি বহু বছৰ ধৰি আমি পুলিচক জনোৱা হৈছিলে তেতিয়াও জনাই কথা ওলাই তাৰপিছত শেষ হৈ যায় সিমানতে শেষ আৰু আহিছে গৈছে মানে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মানে বিহিত ব্যৱস্থা ল'ব লাগে যাতে আমি সুৰক্ষিত আমি জীয়াই থকাৰ সংখ্যা হৈছে আগতে আজি 10-15 বছৰ আগতে এইখিনি পেট্ৰলিং আছিলে আমি তেতিয়া অকণমান সাহসেৰে মানে কি কৰোঁ খোজ কাঢ়িছিলোঁ মানে গধূলিও খোজ কাঢ়িছিলোঁ অলপ কিন্তু এতিয়া ৰাতিপুৱাও ওলাব নোৱাৰোঁ এতিয়া গভৰ্ণমেণ্টে কৈ আছে যে তোমালোকে যোগা কৰা তোমালোকে খোজ কাঢ়া ৰাস্তাত খোজ কাঢ়া তোমালোকৰ স্বাস্থ্য ভালে থাকিব কিন্তু এনেকৈ ইমান হাতৰ মুঠিত জীৱটো লৈ আমি এনেকৈ ঘূৰিব পাৰিম নেকি আমি সাধাৰণ এডাল যদি চেইন পিন্ধি থাকিব ন আমি অসমত আজি আছোঁ অসমত আছোঁ আমি ক'ত আছোঁ আজি আমি কাৰ মাজত আছোঁ আমাৰ এইখন গভৰ্ণমেণ্টে যদি আমাক যদি মানে প্ৰটেকশ্যন নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম আৰু তাৰ উপৰি চাইৰেন বজাই আহিব